कि कांग्रेस पार्टी इसको छोड़ने वाली नहीं है। जैसे ही हमारी यहां पे सरकार आएगी ना, इसके मुंह से एक शब्द नहीं निकलेगा, हाथ जोड़ के सामने आ जाएगा ये। हेमंत शर्मा के खिलाफ कार्रवाई होगी, ये 2 मिनट में निकल जाएगा। असम के चीफ मिनिस्टर, जो हिंदुस्तान के सबसे भ्रष्ट करप्ट चीफ मिनिस्टर हैं, पूरी दुनिया जानती है, आप भी जानते हो। इसका कंट्रोल नरेंद्र मोदी अमित शाह के हाथ में है। अगर नरेंद्र मोदी कहे इसको कि भैया जंप मारो, तो ये जंप मारेगा। अगर नरेंद्र मोदी इसे कहे कि अमित शाह का पैर पकड़ो, ये अमित शाह के पैर पकड़ेगा। यह सच्चाई है और सिर्फ पूरा देश जानता है कि असम को हेमंत जो चीफ मिनिस्टर हैं आपके, सिंडिकेट के साथ मिलकर असम को चलाते हैं। और देख लेना, मैं आपको बता रहा हूं, जैसे ही हमारी यहां पे सरकार आएगी ना, ये अभी छाती फैला के घूमता है, इसके मुंह से एक शब्द नहीं निकलेगा, हाथ जोड़ के सामने आ जाएगा ये। मैं जानता हूं इन लोगों को, और इसको कोई माफी नहीं मिलने वाली है। यह बात याद रख लीजिए, हेमंत शर्मा के खिलाफ कार्रवाई होगी, और यह जो इसने भ्रष्टाचार किया है, इसका नतीजा इसको भुगतना पड़ेगा। मैं आपको बता रहा हूं कि कांग्रेस पार्टी इसको छोड़ने वाली नहीं है। इसमें जो घमंड है, ये 2 मिनट में निकल जाएगा जिस दिन इसकी सरकार चली जाएगी। राहुल गांधीर वादा क्षमा करा নহব, जेलत भराब हिमंत बिश्व। नमस्कार प्रिय दर्शक, हिमंत बिश्व शर्माक क्षमा करा নহব, যিকোনো মূল্যৰ বিনিময়ত তেওঁক জেললৈ প্ৰেৰণ কৰা হ'ব। যোৱাকালি ৰাহুল গান্ধীৰ নতুন ঘোষণাই কঁপাই তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভৰি তলৰ মাটি। কঁপি উঠিছে বিজেপি দাদা বিগ্ৰে। নমস্কাৰ, নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ ওৱান নৰ্থ ইষ্ট। নিউজ ওৱান নৰ্থ ইষ্টৰ মাধ্যমেৰে আমি কেৱল বাতৰি সম্প্ৰচাৰ কৰাই নহয়, ইয়াৰ আঁৰৰ প্ৰকৃত সত্যও আপোনাৰ সন্মুখত তুলি ধৰিবলৈ চেষ্টা কৰো, যিবিলাক বাতৰি গুডি মিডিয়াই আপোনাৰ সন্মুখৰ পৰা সদায়ে লুকুৱাই ৰাখে। প্ৰিয় দৰ্শক, আপুনি কল্পনা কৰিব পাৰেনে কোনোবাই মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈও ইমানেই হতাশ আৰু ভয়াৰ্ত হৈ পৰে যে তেওঁ আচলতে নিৰ্বাচনৰ পাছত জেললৈ যোৱাৰ আশংকা সম্ভাৱনা থাকে। কাৰণ কংগ্ৰেছ এৰি বিজেপিত যোগদান কৰাৰ পাছৰে পৰা হিমন্ত বিশ্ব শৰ্মা এক সাংঘাতিক প্ৰেছাৰৰ মাজত সোমাই পৰিছে, আৰু নিজৰ বাবেই এই প্ৰেছাৰ সৃষ্টিকৰ্তাজনেই হৈছে খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। এতিয়া নিৰ্বাচনৰ দিন চমু চাপি আহিছে। ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাই এনে কি দুৰ্বলতা, কেলেংকাৰী, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ তথ্য প্ৰমাণ হাতত ৰাখিছে যে যিবিলাক কেলেংকাৰী, ভ্ৰষ্টাচাৰ, দুৰ্নীতিৰ তথ্য প্ৰমাণে নিৰ্বাচনৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাক জেললৈ যোৱাত সহায় কৰিব। চৰকাৰ সলনি হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰোৱাৰ খুল্লে আম ভাবুকি দি গ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। কিয় ৰাহুল গান্ধীয়ে মুকলি মঞ্চৰ পৰা লাখ লাখ জনতাৰ ভিৰৰ সন্মুখত ঘোষণা কৰিলে, আপোনালোকে সাক্ষী থাকক, আমি হিমন্তক ৰেহাই নিদিওঁ, তেওঁ ক্ষমা খুজিলেও আমি তেওঁক ৰেহাই নিদিওঁ, তেওঁ জেললৈ যাবই লাগিব। প্ৰিয় দৰ্শক, সকলো কথা আপোনাক বিতংভাৱে কম। আপুনি হয়তো ছ'চিয়েল মিডিয়াৰ প্ৰতিটো প্লেটফৰ্মতে বিশ্বৰ পৰিস্থিতি চাই আছে। ইৰাণৰ বিৰুদ্ধে আমেৰিকা আৰু ইজৰাইলৰ যুদ্ধৰ মাজত কি হৈ আছে, ইপিনে দেশৰ 5খন ৰাজ্যত অনুষ্ঠিত হ'বলৈ গৈ আছে বিধানসভা নিৰ্বাচন। কিন্তু ইয়াৰ মাজতে কেৱল হিন্দু মুছলমান বিষয়টোক মূল ইছ্যু হিচাপে লৈ অসমৰ দৰে ৰাজ্যত জয়ৰ চেষ্টা কৰা হিমন্ত বিশ্ব শৰ্মাই ভাৰতীয় জনতা পাৰ্টীৰ হৈ 5 বছৰ ধৰি মুখ্যমন্ত্ৰীৰ ক্ষমতাত আছে। প্ৰিয় দৰ্শক, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হুংকাৰ দিয়াৰ সময়ত ৰাহুল গান্ধীৰ মুখৰ ভাৱভংগী চাবলগীয়া হৈ উঠিছে, যেন হিমন্ত বিশ্বই জনতাৰ আস্থা, জনতাৰ আৱেগ, ৰাজ্যখনৰ সাম্প্ৰদায়িক একতা আৰু সমন্বয় ভাঙি তছনছ কৰি পেলাইছে। এই কথা মুকলিকৈ ঘোষণা কৰিলে ৰাহুল গান্ধীয়ে। প্ৰথমে ৰাহুল গান্ধীয়ে কেনেকৈ ক'লে, কি সুৰত আৰু কি হিচাপে ক'লে যে কংগ্ৰেছে চৰকাৰ গঠন কৰাৰ লগে লগে হিমন্ত বিশ্বৰ ঠিকনা হ'ব জেল। ৰাহুল গান্ধীৰ এই ভাষ্যটো শুনক। कि कांग्रेस पार्टी इसको छोड़ने वाली नहीं है। जैसे ही हमारी यहां पे सरकार आएगी ना, इसके मुंह से एक शब्द नहीं निकलेगा, हाथ जोड़ के सामने आ जाएगा ये। हेमंत शर्मा के खिलाफ कार्रवाई होगी, ये 2 मिनट में निकल जाएगा।
असम के चीफ मिनिस्टर, जो हिंदुस्तान के सबसे भ्रष्ट करप्ट चीफ मिनिस्टर हैं, पूरी दुनिया जानती है, आप भी जानते हो। इसका कंट्रोल नरेंद्र मोदी अमित शाह के हाथ में है। अगर नरेंद्र मोदी कहे इसको कि भैया जंप मारो, तो ये जंप मारेगा। अगर नरेंद्र मोदी इसे कहे कि अमित शाह का पैर पकड़ो, ये अमित शाह के पैर पकड़ेगा। यह सच्चाई है और सिर्फ पूरा देश जानता है कि असम को हेमंत जो चीफ मिनिस्टर हैं आपके, सिंडिकेट के साथ मिलकर असम को चलाते हैं। और देख लेना, मैं आपको बता रहा हूं, जैसे ही हमारी यहां पे सरकार आएगी ना, ये अभी छाती फैला के घूमता है, इसके मुंह से एक शब्द नहीं निकलेगा, हाथ जोड़ के सामने आ जाएगा। ये मैं जानता हूं इन लोगों को, और इसको कोई माफी नहीं मिलने वाली है। यह बात याद रख लीजिए, हेमंत शर्मा के खिलाफ कार्रवाई होगी, और यह जो इसने भ्रष्टाचार किया है, इसका नतीजा इसको भुगतना पड़ेगा। मैं आपको बता रहा हूं कि कांग्रेस पार्टी इसको छोड़ने वाली नहीं है। इसमें जो घमंड है, ये 2 मिनट में निकल जाएगा जिस दिन इसकी सरकार चली जाएगी। প্ৰিয় দৰ্শক, এফালে ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মাক লৈ এই ঘোষণা কৰাৰ লগে লগে আনফালে অসমৰ জনতাই ছচিয়েল মিডিয়াত ৰাহুল গান্ধীৰ ঘোষণাক তীব্ৰ সমৰ্থন জনোৱা পৰিলক্ষিত হৈছে। বহুতে হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰোৱাৰ বিষয়ে ছচিয়েল মিডিয়া প্লেটফৰ্মত বহু মন্তব্য কৰা দেখা পোৱা গৈছে। আন কিছুমানে কৈছে যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ গাদী বচাবলৈ সমাজত ইমানেই সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাত ইমানেই নিমগ্ন যে তেওঁ নিজকে সনাতন ধৰ্ম ঠিকাদাৰ বুলি গণ্য কৰিছে। ৰাহুল গান্ধীৰ ঘোষণাক লৈ এজন ছচিয়েল মিডিয়া ইউজাৰে এটা অতি আমোদজনক মন্তব্য লিখিছে। স্যার, আপুনি সঠিক কামেই কৰিছিল। হিমন্ত বিশ্বৰ দৰে নেতাতকৈ কুকুৰক বেছি গুৰুত্ব দি আপুনি সঠিক কামেই কৰিছিল। চৰকাৰ গঠন হোৱাৰ লগে লগে এওঁৰ ঘমণ্ডি নিষেধ কৰি দিয়ক। হিমন্ত বিশ্ব শৰ্মাই নিজকে সনাতন ধৰ্মৰ ঠিকাদাৰ বুলি গণ্য কৰে, অৰ্থাৎ হিমন্তক জেললৈ পঠিয়াবলৈ ৰাহুল গান্ধীৰ ঘোষণাত এতিয়া অসমৰ ৰাইজে যোগদান কৰিছে। হিমন্ত বিশ্ব শৰ্মাক লৈ জনতা কিমান ক্ষোভিত হৈ আছে আপুনি কল্পনা কৰিব পাৰে। অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ নীতি আচৰণৰ ওপৰত জনতা কিমান বিচলিত। দিল্লীৰ পৰা অসমলৈ যিমান প্ৰচেষ্টা চলোৱাৰ পাছতো অসমত এনআৰচি কাৰ্যকৰী কৰা নহল, বন্ধ কৰি দিয়া হল। কিয়? নিৰ্বাচন আয়োগে বিজেপিৰ বাবেহে কাম কৰি আছে নেকি? অসমত কিয় কাৰ্যকৰী কৰা হোৱা নাই এনআৰচি? আৰু প্ৰিয় দৰ্শক, আপুনি জানে যে আদালতৰ নিৰ্দেশত পৰিচালিত এনআৰচিত বাদ পৰা 19 লাখ লোকৰ নাম অন্তৰ্ভুক্ত কৰা হোৱা নাছিল। সেই লোকসকলৰ প্ৰায় 90% লোকক অমুছলমান বুলি চিনাক্ত কৰা হৈছে। সেয়ে বিজেপিৰ হিন্দু মুছলমান ৰাজনীতিৰ পতন ঘটাৰ ভয়ত অসমত এনআৰচি কাৰ্যকৰী কৰা নহল। এতিয়া ৰাহুল গান্ধীয়ে ঘোষণা কৰিছে। আচলতে নিৰ্বাচনী প্ৰচাৰৰ বাবে অসমত আছে ৰাহুল গান্ধী। জনবিৰোধী হিমন্ত বিশ্ব শৰ্মাক যিকোনো মূল্যৰ বিনিময়ত অপসাৰণ কৰিব লাগিব বুলি জনতাক আহ্বান জনাইছে। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে অসমত এখন জনতাৰ চৰকাৰ গঠন কৰাৰ আশ্বাস দিছে। অসমৰ দৰে ৰাজ্য এখন বিগত 10 বছৰত হিমন্ত বিশ্ব শৰ্মা আৰু মোদী নেতৃত্বাধীন চৰকাৰ আৰু পূৰ্বৰ চৰকাৰে লুণ্ঠন কৰি আহিছে। অসম ফুলৰ এটা গুলদস্তাৰ দৰে আছিল। অসমত বিভিন্ন জাতি ধৰ্ম বৰ্ণৰ লোকে বসবাস কৰি আহিছে। ৰাহুল গান্ধীয়ে কয়, মোৰ দৃষ্টিভংগী যে ভাৰতৰ জনতাৰ হাতত প্ৰকৃত ক্ষমতা থাকিব লাগে। দেশ চলোৱাৰ ক্ষেত্ৰত সমাজৰ প্ৰতিটো শ্ৰেণীৰ মতামত থাকিব লাগে। আনফালে বিজেপিৰ বিচাৰধাৰালৈ লক্ষ্য কৰক। অসম দিল্লীৰ পৰাই চলি আছে। এয়াই এতিয়া অসমৰ সাম্প্ৰতিক পৰিস্থিতি। এফালে সাম্প্ৰদায়িক ভিত্তিত হিন্দু আৰু মুছলমানক বিভাজিত কৰি ক্ষমতা থাকিবলৈ প্ৰয়াস কৰা হৈছে, আৰু আনহাতে এই দেশখনক নেতৃত্ব দিয়াৰ প্ৰয়াস আৰু ৰাজ্যখনক আগুৱাই নিয়াৰ প্ৰয়াস কৰা হৈছে। অসমত এতিয়া ধৰ্ম নিৰপেক্ষতা আৰু পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে প্ৰগতি, উন্নয়ন, সমৃদ্ধিৰ পথ ৰুদ্ধ। গতিকে প্ৰিয় দৰ্শক, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এতিয়া কি হ'ব? প্ৰিয় দৰ্শক, দুৰ্নীতিৰ অভিযোগৰ পৰা নিজকে ৰক্ষা কৰিবলৈ জেল যাত্ৰাৰ পৰা হাত সাৰিবলৈ তেওঁ কেনেকৈ বিজেপিৰ কোলাত আশ্ৰয় ল'বলগীয়া হৈছিল সেয়া আপুনি দেখিলে। এইজনেই হিমন্ত বিশ্ব শৰ্মা, যি এসময়ত কংগ্ৰেছৰ হৰ্তাকৰ্তা আছিল। অসমৰ দৰে ৰাজ্যত হিমন্ত বিশ্ব শৰ্মাৰ পৰা লাভৱান হবলৈ আগ্ৰহী হৈ পৰিছিল বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব। গতিকে বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাক নিজৰ ৱাশ্বিং মেচিনত ভৰাই নিকা কৰি আনিলে। বিজেপিয়ে তেওঁক নিষ্কলুষ কৰি তুলিলে এজন সাধু নেতাৰ দৰে। অৰ্থাৎ দুৰ্নীতিগ্ৰস্ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ হঠাতে আঁতৰি গ'ল। আৰু তাৰ পাছত হিমন্ত বিশ্ব শৰ্মাই হিন্দু মুছলমানৰ খেলা আৰম্ভ কৰি ৰাজ্যখন নিয়ন্ত্ৰণ কৰিবলৈ ধৰিলে। প্ৰিয় দৰ্শক, মুখ্যমন্ত্ৰীৰ আসনত বহি থকা হিমন্ত বিশ্ব শৰ্মাৰ দৰে বিষাক্ত লোকে সাংবিধানিক গণতান্ত্ৰিক মূল্যবোধক ভৰিৰে
মোহাৰি পেলোৱাটো জনতাৰ বাবে অতি দুৰ্ভাগ্যজনক। কেৱল মিয়া মুছলমানৰ কথা কৈ সংখ্যাগৰিষ্ঠ জনতাক মিয়া মুছলমানৰ বিৰুদ্ধে উচতনি দিয়াৰ বাবে এটা গোচৰ ৰুজু হোৱাই নহয়, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আৰু অসংখ্য গোচৰ আছে। দিল্লীত বহি থকা বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ হাতত আছে এই বাগজৰী। কিন্তু ৰাহুল গান্ধীয়ে যেতিয়া হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰোৱাৰ হুংকাৰ দিলে, তেন্তে হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ পাছত পুনৰ কংগ্ৰেছ দলত যোগদান কৰিবলৈ ঢাপলি মেলিব নেকি, যাতে তেওঁক ক্ষমা কৰি দিয়া হয়। কিন্তু এতিয়া হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছে পুনৰ আদৰি লোৱাটো বাদেই তেওঁক তিল মাত্ৰ ক্ষমা কৰা নহব বুলিহে ঘোষণা কৰিলে। প্ৰিয় দৰ্শক, যোৱাকালিৰ নিৰ্বাচনী প্ৰচাৰ সভাৰ ভাষণত ৰাহুল গান্ধীয়ে কয়, আমি 244 অনুচ্ছেদ জাপি দিছো, কাৰণ আমি বিশ্বাস কৰো যে এই সিদ্ধান্ত স্থানীয় পৰ্যায়ত লোৱা উচিত। এই সিদ্ধান্ত গুৱাহাটী বা দিল্লীৰ পৰা নহয়, ইয়াত আপোনালোকৰ নেতা আৰু পৰিষদৰ পৰাহে লোৱা উচিত। আমাৰ আৰু তেওঁলোকৰ মাজত এইটোৱেই পাৰ্থক্য। আপুনি ভাবে যে সিদ্ধান্তৰ বিষয়টো গুৱাহাটীৰ পৰাই আৰম্ভ হয়, কিন্তু সেয়া নহয়। ৰাহুল গান্ধী আৰু কয় যে সাধাৰণ মানুহৰ পৰা মাটি কাঢ়ি লৈ শ শ মাটি বিঘা আদানী আম্বানী পতঞ্জলীক দিয়া হৈছে, আন বৃহৎ কোম্পানীকো দিয়া হৈছে হাজাৰ হাজাৰ একৰ মাটি। কিয় এনেকুৱা হৈছে সেয়া বুজিব লাগিব। কিছুদিন পূৰ্বে নৰেন্দ্ৰ মোদীয়ে ভাৰত আৰু আমেৰিকাৰ মাজত চুক্তি স্বাক্ষৰ কৰিছে। আপুনি হয়তো ভাবিছে যে মই এই বিষয়টো কিয় উল্লেখ কৰিছো, কিন্তু ৰাহুল গান্ধীয়ে কৈছে যে আপুনি বুজিব লাগিব যে এই প্ৰেছাৰ ক'ৰ পৰা আহিছে। সেই চুক্তিয়ে ভাৰতৰ কৃষি এনেদৰে মুকলি কৰি দিলে যে আমাৰ কৃষকসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছে। আজি যদি ভাৰতে ৰাছিয়া, ইৰাণ বা ইৰাকৰ দৰে দেশৰ পৰা তেল ক্ৰয় কৰিব বিচাৰে, তেন্তে ডোনাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ পৰা অনুমতি ল'ব লাগিব। আমি নুসুধাকৈ তেল ক্ৰয় কৰিব নোৱাৰো। নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ সমগ্ৰ ডাটা ডোনাল্ড ট্ৰাম্পৰ হাতত গতাই দিলে। এতিয়া ডোনাল্ড ট্ৰাম্প আৰু তেওঁলোকৰ লোকে ইয়াক ইচ্ছামতে ব্যৱহাৰ কৰিব পাৰিব। এটা দিশৰ পৰা যোৱাকালি ৰাহুল গান্ধীৰ ঘোষণাই হিমন্ত বিশ্ব শৰ্মাক আতংকিত কৰি তুলিছে, আৰু আনফালে প্ৰিয়ংকা গান্ধীৰ নিৰ্বাচনী ৰণকৌশলে হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কল্পনাৰ অংকত যথেষ্ট আউল লগাইছে। बहुत भ्रष्ट सरकार है, देख रही है कि किस तरह से डरा धमका कर सारा काम किया जा रहा है। माफियाओं का राज है, सिंडिकेट का राज है। मेरे ख्याल से जनता थक रही है और वो देख रहे हैं कि क्या हो रहा है। अपनी एक सभ्यता है, अपना एक असम है जिस पर सबको गर्व है, और वो चाह रहे हैं कि वही असम जो एक समय का असम होता था वही अब उभरे और एक नई सरकार बने जो सिर्फ और सिर्फ जनता की सेवा में लगे रहे। और मेरे ख्याल से हमारे नेता यहाँ हैं और लोग समझते हैं कि ईमानदार नेता हैं, कि आगे बढ़ाना चाहते हैं जनता को, और जनता की जो सुविधा है, जनता के लिए जो काम करना है वो सब समझते हैं और करना चाहते हैं। मैडम, जो महिलाएं आपसे मिल रही हैं, कुछ प्रॉब्लम बता रही हैं, सरेंडर वगैरह की क्राइसिस डिस्कस कर रही हैं क्या? See, I've said it many times. I really honestly don't believe that such things should be politicized. I don't think so, but I think that when there is a demand amongst the public that somebody who they revered and who they respected is not getting justice, then also as politicians, isn't it our duty to say that yes, we are going to make every effort to give justice? How is that politicization? It is our duty. We cannot ignore the voice of millions and millions of Assamese people. And we've all seen, I mean, I'm not from Assam, but I saw at the time of his passing what he meant to the people of Assam. How can we ignore it? At least it's our job to say that, look, we're going to try and make every effort we can to give justice to him and to his family. After all, when you lose a person, what is it that you want? What is it that his family, his wife, and thousands of Assamese people who believed he was part of their family, what do they expect? They expect justice. That's it. প্ৰিয়ংকা গান্ধীয়ে অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ মুখ্যমন্ত্ৰী হাৰদা স্মাৰ্ট চিটি NC হিলছৰ দৰে কেইবাটাও পুৰণি কেলেংকাৰীৰ বিষয়ে উত্থাপন কৰি কয় যে বিজেপিয়ে 2টা ইঞ্জিনৰ চৰকাৰ দিয়া বুলি দাবী কৰিছিল। আচলতে এইখন 10টা গোলামীৰ চৰকাৰ। ভাষণত তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে সম্প্ৰতি আমেৰিকাৰ সেই গোলামী কৰিবলৈ আৰম্ভ কৰিছে, আৰু হিমন্ত বিশ্ব শৰ্মাই মোদীৰ গোলামীত ব্যস্ত। চাহ বাগিচাৰ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ প্ৰতিশ্ৰুতি পূৰণ কৰাত ব্যৰ্থ হোৱাৰ বাবে বিজেপি চৰকাৰক আক্ৰমণ কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে বাগিচাৰ শ্ৰমিকসকলে ন্যায্য প্ৰাপ্য মজুৰিৰ পৰা বছৰ বছৰ ধৰি সংগ্ৰাম কৰি আছে, কিন্তু তেওঁলোকে কি পালে? বিভিন্ন জনজাতি জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি অনুসূচিত জনজাতিৰ মৰ্যাদা দাবী কৰি ৰাখিছে, কিন্তু কি হ'ল? ব্যৰ্থতা, বিফলতাৰ বাদে আন একো। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি প্ৰিয়ংকা গান্ধীয়ে কয় যে সমৃদ্ধ অসম ৰাজ্যত কেৱল এটা পৰিয়ালেই সকলো লুণ্ঠন কৰি আছে, আনহাতে জনতাৰ হাতত এতিয়া একোৱেই নাই। ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা পৰিচালিত কোনো ৰাজ্যৰ কোনো মুখ্যমন্ত্ৰীয়ে নিজাববীয়াকৈ এখোজো লৰাব নোৱাৰে। সেইবাবে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই ৰাজস্থানত ভজনলাল শৰ্মা, মধ্যপ্ৰদেশত মদন মোহন যাদৱ আৰু এনেধৰণৰ আন ব্যক্তিক মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত কৰিছে।
দিল্লীৰ নিৰ্দেশ আখৰে আখৰে পালন কৰে আগৰ বিজেপিৰ মুখ্যমন্ত্ৰীসকলেও একে কামেই কৰিছিল কিন্তু এতিয়া ৰাহুল গান্ধীয়ে যেতিয়া লাখ লাখ জনতাৰ আগত যি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাৰ ভৰি তলৰ মাটিও কঁপিবলৈ আৰম্ভ কৰিছে ৰাহুল গান্ধীয়ে লাখ লাখ জনতাৰ আগত কৈছে হিমন্ত বিশ্ব শৰ্মাক ক্ষমা কৰা নহব এইখিনিতে মই আপোনাক এটা অনুৰোধ কৰিব বিচাৰিছো আপুনি জানেই যে আজিকালি সত্যনিষ্ঠ সাংবাদিকতা কৰাটো কিমান কঠিন কিন্তু তেনেস্থলতো যদি কোনোবাই আপোনাক সঠিক খবৰ যোগান ধৰি আছে আপোনাৰ ইছ্যুৰ কথা কৈছে তেন্তে আপুনি তেওঁলোকক সমৰ্থন কৰা উচিত যদি আপুনি মোৰ সাংবাদিকতা শুদ্ধ বুলি বিশ্বাস কৰে তেন্তে আমাৰ নিউজ ওৱান নৰ্থ ইষ্ট চেনেলটো সমৰ্থন কৰক ভিডিওটো ভাল পালে লাইক কৰক সাবস্ক্ৰাইব কৰক কাৰণ আপোনাৰ সহযোগিতাই হৈছে আমাৰ মূল শক্তি कि कांग्रेस पार्टी इसको छोड़ने वाली नहीं है। जैसे ही हमारी यहाँ पे सरकार आएगी ना, इसके मुंह से एक शब्द नहीं निकलेगा, हाथ जोड़ के सामने आ जाएगा ये। हेमंत शर्मा के खिलाफ कार्रवाई होगी, ये 2 मिनट में निकल जाएगा। असम के चीफ मिनिस्टर जो हिंदुस्तान के सबसे भ्रष्ट करप्ट चीफ मिनिस्टर हैं, पूरी दुनिया जानती है, आप भी जानते हो। इसका कंट्रोल नरेंद्र मोदी अमित शाह के हाथ में है। अगर नरेंद्र मोदी कहे इसको कि भैया जंप मारो तो ये जंप मारेगा। अगर नरेंद्र मोदी इसे कहे कि अमित शाह का पैर पकड़ो, ये अमित शाह के पैर पकड़ेगा। यह सच्चाई है और सिर्फ पूरा देश जानता है कि असम को हेमंत जो चीफ मिनिस्टर हैं आपके सिंडिकेट के साथ मिलकर असम को चलाते हैं। और देख लेना, मैं आपको बता रहा हूं, जैसे ही हमारी यहां पे सरकार आएगी ना, ये अभी छाती फैला के घूमता है, इसके मुंह से एक शब्द नहीं निकलेगा, हाथ जोड़ के सामने आ जाएगा ये। मैं जानता हूं इन लोगों को और इसको कोई माफी नहीं मिलने वाली है। यह बात याद रख लीजिए, हेमंत शर्मा के खिलाफ कार्रवाई होगी और यह जो इसने भ्रष्टाचार किया है इसका नतीजा इसको भुगतना पड़ेगा। मैं आपको बता रहा हूं कि कांग्रेस पार्टी इसको छोड़ने वाली नहीं है। इसमें जो घमंड है ये 2 मिनट में निकल जाएगा जिस दिन इसकी सरकार चली जाएगी। ब्यूरो रिपोर्ट न्यूज वन नॉर्थ ईस्ट।